আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। আমাৰ গানৰ এই খণ্ডটিলৈ আপোনাক স্বাগতম জনাইছো। মই অৱনী বৰা আৰু মোৰ সৈতে আছে মেলোডি পাটকিৰি। কলকাতাৰ ইংৰাজী সাহিত্যৰ অধ্যাপক ডক্টৰ ৰতন ভট্টাচাৰ্যই লিখিছে, এই অনুষ্ঠানৰ বাবে আকাশবাণী গুৱাহাটী ধন্যবাদ আৰু অভিনন্দনৰ পাত্ৰ। ফেচবুকক ব্যৱহাৰ কৰি এটা নতুন অনুষ্ঠান পৰিকল্পনা কৰাটো এটা নতুন ধাৰণা। অনুষ্ঠানটিৰ উত্তৰোত্তৰ বিকাশ কামনা কৰিলো। ধন্যবাদ ডক্টৰ ভট্টাচাৰ্য। আপোনাৰ মতামতে আমাক উৎসাহিত কৰিছে। এইখিনিতে আপোনাৰ বাবে এটি গান ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত। গীতটিৰ কথা নৱকান্ত বৰুৱাৰ। আচলতে এই গীতটি নৱকান্ত বৰুৱাৰ ৰাৱণ নামৰ দীৰ্ঘ কবিতা এটিৰ প্ৰথম কেইটিমান পংক্তি। ডক্টৰ দত্তই সুৰ আৰোপ কৰি কণ্ঠদান কৰিছিল। আপুনি জানি ভাল পাব যে কবিতাৰ দেহত সুৰাৰোপ কৰি গীত হিচাপে পৰিৱেশন কৰা এই পৰীক্ষা আকাশবাণীৰ মজিয়াত বহুবাৰ কৰা হৈছে আৰু শ্ৰোতাই আদৰিও লৈছে। আহক গীতটি শুনো। সপোন অমৰ
অজন্তা মহন্তই লিখিছে, ৰেডিঅ' বুলিলে বহু কথা মনলৈ আহে। অকণিৰ মেল শব্দটোৱে এক বুজাব নোৱাৰা পুলক জগায়। এবাৰ বাইদেউৰ হাতত ধৰি এই অনুষ্ঠানটিত ভাগ লৈছিলো। গীত এটি আওৰাই গৈছিলো। কিন্তু ৰেডিঅ'ত মাত শুনি থকা চেনেহী বাইদেউক সন্মুখত দেখি আৰু ৰেডিঅ'ৰ ভিতৰ চৰা দেখি হয়তো এনে শিহৰণ জাগিল যে গানটোৱেই পাহৰি গলো। ঘৰত ৰেডিঅ'ত মোৰ গান শুনিবলৈ ৰৈ থকা মাহঁতৰ বাৰু কেনে লাগিছিল। ভাবিলে আজিও দুখ লাগে সেই সুযোগ দ্বিতীয়বাৰ নাপালো। অকণি মেলৰ পৰা শিকা গানবোৰ কিন্তু আজিও মনত আছে। সঁচাকৈ ৰেডিঅ' বৰ আপোন আজিও। ধন্যবাদ শ্ৰী মহন্ত। আপোনাৰ মন্তব্য সঁচাকৈয়ে আমাৰ বাবে প্ৰেৰণাদায়ক। বহু কথা কোৱা হ'ল, বহু কথা কোৱা হ'ল, বহুতো থাকিল বাকী, বহুতো থাকিল বাকী, সাক্ষীৰ বহু তৰা রজনী গন্ধা ফুলে তিনি ঘৰে পাহি চুই চুই সন্ধ্যা পৰশ লাগি ৰজনী গন্ধা ফুলে তিনি ঘৰে পাহি চুই চুই সন্ধ্যা পৰশ লাগি স্মৃতি পৰশ লাগি মনত মনত জলে স্মৃতি পৰশ লাগি মনত মনত জলে বন পুৰা সাক্ষীৰ বহু তৰা বহু জাগৰি ৰাতি বহুতো থাকিল বাকী বহুতো থাকিল বাকী বহু কথা কোৱা হ'ল বহু কথা কোৱা হ'ল বহুতো থাকিল বাকী বহুতো থাকিল বাকী শেৱালিৰে উপচি সোণসনা মাটি শেৱালিৰে উপচি সোণসনা মাটি হিমচেঁচা পুৱতি মিঠো নিশা লাগি নোকোৱা কথাৰে লিখা মৰমৰ ইতিহাস পঢ়িবা নিৰলে তুমি স্মৃতি দেখাৱতী সাক্ষীৰ বহু তৰা বহু জাগৰি ৰাতি বহুতো থাকিল বাকী বহুতো থাকিল বাকী বহু কথা কোৱা হ'ল বহু কথা কোৱা হ'ল। এয়া আছিল বীৰেন্দ্ৰ কুমাৰ ফুকন। গীতটিৰ ৰচনা আছিল আলিমুন্নিছা ফিয়াদৰ। এইবাৰৰ মন্তব্য
দীপেন শৰণীয়াৰ। তেখেতে লিখিছে, মোৰ বোধেৰে ফুল ভাল নোপোৱা মানুহ পৃথিৱীত নাই। যিকোনো ফুলেই দেখোন ভাল লাগে। মই পঢ়া হাইস্কুলখনৰ নাম গান্ধী হাইস্কুল, ভলুকামুৰি। পদূলিত দুজোপা বকুল গছ আছে। জিৰণিত বকুল তলত জিৰাইছিলো আমি। এতিয়াও আছে বকুল দুজোপা। বকুল ফুলৰ মালা গথাৰ আমেজেই বেলেগ। যি কি নহওক বহুদিন পিছে বকুলৰ গোন্ধ পোৱাই নাই। সময়ে বা আছে ক'ত? যান্ত্ৰিক পৃথিৱীত আমিও ক্ৰমাৎ যন্ত্ৰ হৈ গৈ আছো, নহয় জানো? শ্ৰী শৰণীয়া, আপোনাৰ দৰে বহুতেই বকুলৰ সুবাস লোৱাৰ সুবিধা নোপোৱা হৈ গৈ আছে। এই আক্ষেপ গীতিকাৰ তফজ্জুল আলীৰো আছিল। সেই কথাক তেখেতে গীতৰ ৰূপ দিছিল। আহকচোন সেই গীতটি শুনো। বহুদিন বকুলত গোল পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বহুদিন বকুলত গোল পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই, বহুদিন বকুলত গোল পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। বকুলৰ কথা ক'লে বহুতো চিনাকি মোক চকুৰ আগেদি ভাহি যায়। বকুলৰ কথা ক'লে বহুতো চিনাকি মোক চকুৰ আগেদি ভাহি যায়। বহুতো পাহৰা গান, বহুমান অভিমান, বহুতো পাহৰা গান, বহুমান অভিমান, বকুলেই দিয়ে পৰা। আজি ছায়া ছবি যেন চকুতো জ্বলি মোৰ, আজি ছায়া ছবি যেন চকুতো জ্বলি মোৰ, সিধাতে লুকাই। বহুদিন বকুলৰ মালা গথা নাই, বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই, বহুদিন বকুলৰ গোল পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। এমুঠি বকুল ফুল আঙুলি ফাঁকেৰে মোৰ সৰি সৰি গ'ল, এমুঠি বকুল ফুল আঙুলি ফাঁকেৰে মোৰ সৰি সৰি গ'ল। বকুলে আকুল কৰা দিনৰ সুৰভি মোৰ মাথো সৰণি হৈ ৰ'ল। কেতিয়াবা নিজানত নিজৰি নিজৰি কেতিয়াবা নিজানত নিজৰি নিজৰি মন কুমলাই। বহুদিন বকুলৰ মালা গথা নাই, বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই, বহুদিন বকুলৰ গোল পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। নাবিউল্লাহ জুমনে লিখিছে, আমাৰ গান অনুষ্ঠানৰ জৰিয়তে মই এটি অনুৰোধ কৰিব বিচাৰো। আমাৰ গানৰ দৰে আকাশবাণী গুৱাহাটীৰো পেজ এটি খুলিব নোৱাৰেনে?
দিনটোৰ অনুষ্ঠানবোৰ সেই পেজটোৰে জনাব পাৰিব। ধন্যবাদ জুমন। এয়াৰ গুৱাহাটী বুলি পেজ এটা আছে। অৱশ্যে আপুনি কোৱাৰ দৰে তাত দিনটোৰ কাৰ্যসূচী দিয়া নহয়। আপোনাৰ পৰামৰ্শৰ কথাটো আমি ভাবিম বাৰু। এইবাৰ এয়া পংকজ কলিতাই লিখিছে, অনুৰোধ কৰি গান শুনাৰ মজাই বেলেগ। বহুতে গান অনুৰোধ কৰে, মই কিন্তু কৰি পোৱা নাই। আপোনালোকে এনেকুৱা সহজ উপায় এটা দিলে এতিয়া নকৰি উপায় নাই। ধন্যবাদ শ্ৰী কলিতা। আপুনি গীত অনুৰোধ কৰা নাই, কিন্তু এই গীতটি আমাৰ ফালৰ পৰা আপোনালৈ, আৰু এই গীতটিৰে আজিৰ খণ্ডৰ সামৰণি মাৰি বিদায় লৈছো। নমস্কাৰ।
আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ